So hello guys, আজি কৃষ্ণাই হাবৰাগান মহাবিদ্যালয়ত ফ্ৰেছাৰ্ছ চলি আছে। সো আমি সকলোৱে আহিলোঁ। আপোনালোকে চাই থাকক এই ভিডিঅ'টোত, আপোনালোকে বহুত মজা পাব, যিহেতু দীপানিতা ডেকা আহিছে আমাৰ ছিংগাৰ। সো এইখিনিতে মোৰ লগতো মোৰ মোবাইলটো লৈ তেওঁ নিজে ব্লগ কৰিবলৈ ষ্টাৰ্ট কৰিলে। সো আপোনালোকে চাই থাকক, সিহঁতেও বহুত মজা পাইছে ব্লগ কৰি। তো সিও অলপ ব্লগ কৰাৰ চেষ্টা কৰিছে, ইয়াৰ লগৰবিলাক চাওক। মই ব্লগ বনাই থাকাতে সিহঁতে মোবাইলটো লৈ সিহঁতে ট্ৰাই কৰি আছে কেনেকৈ হয়। তো চাই থাকক গাইজ, আমাৰ লগত বহুত ফূৰ্তি কৰি আছোঁ আমি। আপোনালোক চাই থাকক, আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। এইখিনিতে আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন দা সিংগাৰে শ্ৰদ্ধাঞ্জলি জনাই ষ্টেজত উঠি গান গাবলৈ ষ্টাৰ্ট কৰিলে। চ' আপোনালোকে চাই থাকক কেনেকুৱা লাগি আছে। জয় জুবিন দা, জয় আই অসম। তো হেল্ল' গাইজ, এইখিনিতে বহুত বেয়া এটা খবৰ আহিল যে আমাৰ কলেজৰ ওচৰতে এখন ঘৰত দুটা চিলিণ্ডাৰ ব্লাষ্ট হৈ বহুত জুই লগা খবৰ এখন আহিছে। চ' এইফালে চাওক, চাৰিওফালে হোৱা ধোৱা লাগিছে ব্লাষ্ট হোৱাৰ খবৰটো শুনি। চ' আমিও যাওঁ, যাই চাই আহোঁ কেনেকৈ জুই লাগিল। চ' গাইজ বলক, আপোনালোক দেখাই আছোঁ কেনেকৈ জুই লাগিছে, কি হৈছে পৰিস্থিতিটো, গ'লে গম পাম। গাইজ আমি আহি পালোঁ, বহুত জুই লাগিছে গাইজ আমি আহি পালোঁ। চাওক কিমান মানুহ হৈছে, চাওক এই জুই চাওক গাইজ, ওপৰত ধোঁৱা উঠি আছে চাই গাইজ। আমি আহি পালোঁ আৰু যাই আছোঁ, আমি সেই ঘৰটোৰ ওচৰলৈ যাই আছোঁ কেনেকৈ জুই লাগিল এইটো চাবলৈ, কি পৰিস্থিতি চলি আছে এইটো চাবলৈ আমি আহি পালোঁ। বহুত বেয়া লাগিল গাইজ, বহুত বেয়া, মানে কি ক'ম আৰু। মানে মোৰ লগৰটোৰ ফ্ৰেণ্ডৰ ঘৰ হয়, মোৰ লগৰটোৰ ক্লাছমেট হয়, আৰু মানে সিহঁতৰে ঘৰ হয়। চ' আপোনালোকে চাওক ইমান মানুহ জমা হৈ, চাওক সেই গাইজ চাওক, সেইটো জুই দেখা যাই আছে। চাওক কেনেকৈ জুই দেখাইছে, সপোনৰ ঘৰ এখন জ্বলি পুৰি নাইকিয়া হৈ গ'ল গাইজ। বহুত মৰ্মান্তিক ঘটনা হয় এইটো, চিলিণ্ডাৰ ব্লাষ্ট হোৱা, বহুত বেয়া পৰিস্থিতি হৈ গৈছে সিহঁতৰ। ক'বই নোৱাৰোঁ ঘৰৰ ভিতৰত মানুহ আছিল নে নাই, বা মানুহ কেনে পৰিস্থিতি চলি আছে একো গম নাপাওঁ, আমি জাষ্ট আহিহে পালোঁ। চাওক ইফালে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি পাইছে, আমাৰ প্ৰশাসনেও আহি পাইছে, প্ৰশাসনে ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি জুই নুমাবলৈ চেষ্টা কৰি আছে। চাওক কেমেৰাত আমাৰ অসম আৰক্ষী আৰু ফায়াৰ ব্ৰিগেডৰ মানুহে মিলি এই ঘৰখনত জুইবোৰ চব নুমাবলৈ চেষ্টা কৰি আছে গাইজ চাওক। আৰু আমাৰ অসম আৰক্ষীক ধন্যবাদ জনাব লাগে, আৰু আমাৰ ফায়াৰ ব্ৰিগেডৰ ডিপাৰ্টমেণ্টক ধন্যবাদ জনাব লাগে যে তেখেতসকলে অতি সোনকালে আহি এই জুইখন নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এইটো মানে বেলেগ কোনোবা ওচৰৰ পাজৰৰ ঘৰত যেন নাযায় সেইটো চেষ্টা কৰিছে। আৰু চাওক গাইজ কেনেকৈ জুই লাগি আছে, এইবোৰ মানুহবোৰ ফায়াৰ ব্ৰিগেডৰ মানুহবোৰ বহুত কষ্ট কৰি আছে গাইজ। চাওক কেনেকুৱা কষ্টৰ মাজেৰে এই জুইৰ মাজত সোমাই গৈ জুই নুমাবলৈ চেষ্টা কৰি আছে, আপোনালোকে চাওক গাইজ। আৰু ধন্যবাদ জনাব লাগে আমাৰ অসম আৰক্ষীক আৰু আমাৰ ফায়াৰ ব্ৰিগেডৰ মানুহসকলক, যে তেওঁলোকে ইফালে এখন গাড়ীৰ পানী শেষ হৈ গ'ল, আন এখন গাড়ী ফায়াৰ ব্ৰিগেডৰ গাড়ী আহিল পানী লৈ জুই নুমাবৰ কাৰণে। এখন গাড়ী গাইজ পানী শেষ হৈ গৈছে, আৰু এখন গাড়ী আহিছে জুই নুমাবৰ কাৰণে। চাওক আৰু বহুত মানুহ হোৱা ধোৱা লাগি গৈছে, আৰু যাৰ ঘৰ পুৰা গৈছে সিয়ে গম পাব কেনেকুৱা মনত বেদনা তেওঁৰ চলি আছে, কেনেকুৱা তেওঁৰ বেয়া, মানে মনটো বেয়া লাগি আছে, বা তেওঁৰ ওপৰৱালাই তেওঁক শক্তি দিয়ক, তেওঁ যাতে আৰু পুনৰ তেওঁৰ সপোনৰ ঘৰখন সাজিব পাৰে, তাৰ কাৰণে তেওঁক ওপৰৱালাই শক্তি দিয়ক, এইখিনিয়ে কামনা কৰোঁ।
আৰু চাওক গাইজ কলেজৰ ষ্টুডেণ্ট কলেজ ফ্ৰেছাৰ্ছ এৰি কলেজৰ ষ্টুডেণ্ট সকলো মানুহ ফ্ৰেছাৰ্ছ এৰি আহিছে চাবলৈ কি হ'ল হঠাৎ কি হৈ গ'ল 1 ছেকেণ্ডৰ ভিতৰত এখন ঘৰ